নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ শিক্ষা বিভাগে আজি ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে কেইবাটাও কঠোৰ নিৰ্দেশনা দিছে। যিকেইটা নিৰ্দেশনা ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে মানি চলিব লাগিব, অন্যথা বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। হয়, এয়া চাওক। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই ডাঙৰীয়ানীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকললৈ আজিৰ এই নিৰ্দেশনাখন পঠিয়াইছে। নিৰ্দেশনাখনৰ বিষয় আছে 2025-26 নতুন শৈক্ষিক বৰ্ষত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয়সমূহে মানি চলিবলগীয়া নিৰ্দেশনা সন্দৰ্ভত। তলত কৈছে, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকক জনাব বিচাৰিছোঁ যে 19/5/2025 তাৰিখে বিয়লি 4 বজাত অনুষ্ঠিত হোৱা গুগল মিটত আলোচনা কৰা অনুসৰি সকলো বিদ্যালয়ে তলত দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। 1 নম্বৰত আছে, সকলো শিক্ষকে পুৱা 9 বজাৰ আগতে বিদ্যালয়ত ৰিপৰ্ট দি একাডেমিক কেলেণ্ডাৰত নিৰ্ধাৰিত সময় অনুসৰি যাব লাগিব। ইন টাইম আৰু আউট টাইম দুয়োটাকে সঠিকভাৱে ৰেকৰ্ড কৰা উচিত, যিয়ে শিক্ষা হেতু এপছত প্ৰতিফলিত কৰে। 2 নম্বৰত কৈছে, প্ৰতিটো শ্ৰেণী শিক্ষকে ব্যক্তিগতভাৱে প্ৰতিজন ছাত্ৰৰ উপস্থিতি লিপিবদ্ধ কৰাৰ দায়িত্ব ল'ব, যিটো বিদ্যালয়ৰ মুৰব্বীয়ে দৈনিক পৰীক্ষা কৰিব। 3 নম্বৰত কৈছে, বিদ্যালয়সমূহৰ সকলো অনাশৈক্ষিক কৰ্মচাৰীয়ে পুৱা 10 বজাৰ আগতে উপস্থিতি দিব লাগিব আৰু বিয়লি 4:30 বজালৈকে উপস্থিত থাকিব লাগিব আৰু প্ৰয়োজন হ'লে চৰকাৰী প্ৰতিবেদন দিবলৈ সাজু থাকিব লাগিব। 4 নম্বৰত কৈছে, সকলো PGT শিক্ষকে হাইস্কুলৰ শাখাত অৰ্থাৎ 9ম আৰু 10ম শ্ৰেণীত পাঠদানত নিয়োজিত হ'ব লাগিব। সেই অনুসৰি সময়সূচী প্ৰস্তুত কৰিব লাগে। অৰ্থাৎ এতিয়াৰে পৰা PGT শিক্ষকসকলে হাইস্কুলৰ 9ম আৰু 10ম শ্ৰেণীত পাঠদান কৰিব লাগিব। 5 নম্বৰত কৈছে, ওপৰৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ মুৰব্বী দায়বদ্ধ থাকিব। অধিক তথ্যৰ বাবে উপস্থিতিৰ ৰেকৰ্ড, PGT শিক্ষকৰ শ্ৰেণীৰ প্ৰতিবেদন আদিৰ হাৰ্ড কপি বিদ্যালয়ত ৰাখিব লাগে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে দিয়া আজিৰ এই কঠোৰ নিৰ্দেশনা কেইটা। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।